হেল্ল' এভৰিৱান, আপোনালোক সকলোকে মোৰ এইখন ব্লগলৈ স্বাগতম জনাইছোঁ। আমাৰ ইলেকশ্যন ডিউটিৰ কাৰণে ট্ৰেইনিং হৈ আছিল 2 days। তাৰপিছত আমাৰ হ'ব মেইন ইলেকশ্যন ডিউটিটো, মানে আমি কেনেকৈ কি কৰিম নকৰিম সেইবিলাকৰ বিষয়ে আমাক ট্ৰেইনিং কৰাই আছিল। আৰু আমি নিজেও দেখা পাইছোঁ মক ড্ৰিলৰ সময়তো তেওঁলোকে তেনেকৈ লিখিছে। এতিয়া মই গৈ আছোঁ ডিউটিত, ডিষ্ট্ৰিবিউট কৰি দিম বস্তুবোৰ। এইখন স্কুলতে মোৰ ইলেকশ্যন ডিউটি আছে। পুৱা 6টাৰ আগতে আহিলোঁ। মোৰ লগত মাহীও আহিছিল। এই পেণ্ডেলখনত যিমানবোৰ ইলেকশ্যনৰ ডিউটিৰ কাৰণে আহিছে সকলোবোৰৰ কাৰণে খোৱা বোৱাৰ ব্যৱস্থা কৰিছে। আৰু এইখন হৈছে ডিষ্ট্ৰিবিউট এণ্ড ৰিচিভিং কাউণ্টাৰ গোলকগঞ্জ LAC। যিবিলাক ভোট ল'ব যাব সেইবিলাক মানুহ আহি আছে বস্তুবোৰ ৰিচিভ কৰাৰ কাৰণে। এইবোৰ বহুতো মেটেৰিয়েলছ আছে যিবোৰ আমি প্ৰিচাইডিং আৰু পলিং অফিচাৰ আছে সিহঁতক মানে আমি বস্তুবোৰ ডিষ্ট্ৰিবিউট কৰি দিম। বহুতো বস্তু আছে, যেনেকুৱা ধৰক BU আছে, CU আছে, VVPAT, এইবোৰ আমি দি দিম। আমি বস্তুবোৰ ডিষ্ট্ৰিবিউট কৰি দিয়াৰ পিছত সিহঁতে মানে চেকলিষ্টৰ লগত মিলাই আছে যে কোনটো বস্তু পাইছে কোনটো পোৱা নাই। যদি মানে কিবা যদি নাপায় সিহঁতে আকৌ মেটেৰিয়েল চেল আছে তাতে গৈ সুধিলে মানে সিহঁতক দি দিয়ে বস্তুবোৰ। এইজনী বাইদেউ আৰু লগতে 3জন আছে আৰু লগতে আছোঁ মই। টোটাল 5জন আমি এখন কাউণ্টাৰত আছোঁ। এইখন কুপন দিছে লাঞ্চৰ কাৰণে, কিন্তু আমি পুৱাতে আহিছোঁ যে তাৰ কাৰণে দুবাৰকৈ ব্ৰেকফাষ্ট কৰিছোঁ। ডিষ্ট্ৰিবিউট কৰি শেষ কৰি আমি লাঞ্চ কৰিলোঁ। নেক্সট ডে ৰিচিভিঙৰ কাৰণে আহিলোঁ সন্ধিয়া 5টাতে। কেইটামান কাউণ্টাৰত সন্ধিয়াতে ভোট লৈ আহিছে আৰু আমাৰ কাউণ্টাৰত 6:30টাত ভোট লৈ আহিছে এটা এলটেড পলিং। টোটাল আছে আমাৰ এলটেড পলিং 26টা। এইবোৰ ৰিচিভ কৰোঁতে কৰোঁতে আমাৰ কাউণ্টাৰত অলমষ্ট ৰাতি 2টা পাৰ হৈ গৈছে। লাষ্টলি সকলোকে ধন্যবাদ জ্ঞাপন কৰিলোঁ ভিডিঅ'টো দেখাৰ কাৰণে।